Hello dear students, আজি আমি ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমৰ পাৰ্ট 3 তোমালোকৰ কাৰণে লৈ আহিছো। পাৰ্ট 3 ত কোৱেশ্চন নম্বৰ 21 ৰ পৰা আমি আলোচনা কৰিম, গতিকে মনোযোগেৰে শিখলৈকে চাই থাকিবা। কোৱেশ্চন নম্বৰ 21 টো কি দিছে চোৱা, which is the correct ascending order of 615, 561, 516 and 651? অৰ্থাৎ আমাক কি কৈছে চোৱা, 615, 561, 516 আৰু 651 ৰ সঠিক ঊৰ্ধ্বক্ৰম কোনটো আমাক খুদিছে। এটা ঊৰ্ধ্বক্ৰম মানে কি আছিল? ঊৰ্ধ্বক্ৰম মানে আছিল সৰুৰ পৰা ডাঙৰলৈকে, আৰু অধক্ৰম মানে কি আছিল? ডাঙৰৰ পৰা সৰুলৈকে আছিল। যেটা ঊৰ্ধ্বক্ৰম দিছে, ঊৰ্ধ্বক্ৰম দিলে আমি কি কৰিব লাগিব? সৰুৰ পৰা ডাঙৰলৈকে আমি কি কৰিব লাগিব? লিখিবলৈ লাগিব। এতিয়া সৰুৰ পৰা ডাঙৰলৈকে লিখাৰ যে নিয়ম পাৰ্ট 1 ত ধুনিয়াকৈ দি দিছিলো, হয়নে? নিয়মবিলাক, গতিকে নিয়মবিলাক কি আছিল? প্ৰথমতে আমি কি চাব লাগে? প্ৰত্যেকটো সংখ্যা কিমানটা ডিজিটৰ সেয়া আমি চাব লাগে। আমি ভালদৰে চাই গম পালো যে প্ৰত্যেকটো সংখ্যা কি হয়? তিনিটা ডিজিটৰ, অৰ্থাৎ তিনিটা অংক বিশিষ্ট সংখ্যা, হয়নে? প্ৰত্যেকটো সংখ্যা কি হয়? তিনিটা অংক বিশিষ্ট সংখ্যা। নেক্সট আমি কি চাম? শতকৰ ঘৰৰ স্থানটো চাম। শতকৰ ঘৰৰ স্থান বুলি ক'লে মই ইয়াত লিখি দিছো, তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা। সো ফাৰ্ষ্ট আমাক কিমান দিছিলে? ফাৰ্ষ্ট আমাক কিমান দিছিলে? 615 দিছিলে, হয়নে? 615। নেক্সট আমাক কিমান দিছিলে চোৱা? 561 দিছিলে। নেক্সট দিছিলে 516, তাৰ পিছত দিছিলে 651। এতিয়া আমি কোনটো স্থান চাম? একক, দশক, শতক। শতকৰ ঘৰৰ স্থানটো আমি সদায় চাম, ঠিক আছে? দুটা ডিজিট থাকিলে দশকৰ স্থানটো আমি চাম। অৰ্থাৎ বাওঁফালৰ পৰা আমি কি কৰিব লাগে? চাই আহিব লাগে, হয় নে নহয়? গতিকে ইয়াতে চোৱা 6 আছে, 5 আছে, 5 আছে, 6 আছে। আমি জানো 6 তকৈ 5 থকাটো কি হ'ব? সৰু হ'ব। কিন্তু 5 দুটা স্থানত আছে, ইয়াতেও আছে, ইয়াতেও আছে। যদি একে একে থাকে তেতিয়াহ'লে আমি কোনটো স্থান চাম? দশকৰ স্থানটো চাম। ইয়াতে 6 আছে, ইয়াতে 1 আছে। 6 সৰু নে 1 সৰু? 1 টো সৰু। যেটো 1 টো সৰু, আমি কি গম পালো যে আটাইতকৈ সৰু কি হ'ব? 516 টো আটাইতকৈ সৰু সংখ্যা হ'ব। তে 516 আৰম্ভণিতে ক'ত আছে? এটোত আছে জানো? নাই। এইটো অপচন কাটি দিলো। এইটো অপচনত আছে জানো? নাই। এই দুটা অপচনত আছে। নেক্সট চোৱা, ইয়াতে 6 আছে, ইয়াতে 5, ইয়াতে 6, ঠিক আছে? 6 তকৈ 5 টো সৰু হয় নে নহয়? হয়। গতিকে ইনডেক্স হ'ব এইটো 561। 561 ক'ত আছে? ইয়াতে আছে জানো? ইয়াতে নাই। অৰ্থাৎ এইটো অপচন কি হৈ গ'ল? আমাৰ কাৰেক্ট হৈ গ'ল। শেষত চোৱা, এইখিনি নকৰিলেও কোনো কথা নাই, এনেকে যদি কাটি কাটি লৈ কৰা, ঠিক আছে? তোমালোক বুজি পাবৰ কাৰণে মই এইখিনি কৰি দিছো। চোৱা, ইয়াতে কিমান আছে? 6, ইয়াতেও 6, একে একে আছে। ইয়াতে 1, ইয়াতে 5। 1 সৰু নে 5 সৰু? 1 টো সৰু। অৰ্থাৎ আমি 615 ইয়াৰ পিছত লিখিব লাগিব, আৰু শেষত ৰৈ যোৱাটো এইটো সংখ্যা হ'ব। অৰ্থাৎ ঊৰ্ধ্বক্ৰমত লিখিলে কি হ'ল? এই চাওচোন, আমি কি কৰিলো? সৰুৰ পৰা ডাঙৰলৈকে ধুনীয়াকে লিখিলো, ঠিক আছে? গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব? এই নম্বৰটো ইয়াৰে কাৰেক্ট হ'ব। এতিয়া চাবা কুৱেশ্চন নম্বৰ 22। কুৱেশ্চনটো কি আছিলে? ধুনীয়াকে চাবা। Which number is the second greatest among 247, 472, 427 and 724? এতিয়া আমাক সুধিছে যে 247, 472, 427 আৰু 724 ৰ ভিতৰত দ্বিতীয় সৰ্বাধিক সংখ্যা কোনটো? কি সুধিছে চোৱা, 247, 472, 427 আৰু 724 ৰ ভিতৰত দ্বিতীয় সৰ্বাধিক সংখ্যাটো। দ্বিতীয় সৰ্বাধিক মানে চোৱা, এনেকৈ থাকিলে কি হয় পৰীক্ষাত তোমালোকৰ ভুল লাগে। কি সুধিছে আমাক? দ্বিতীয় কি সুধিছে? সৰ্বাধিক সংখ্যাটো আমাক সুধিছে। দ্বিতীয় সৰ্বাধিক খুজিলে কি কৰিম আমি? ডাঙৰৰ পৰা সৰুলৈকে ক্ৰমান্বয়ে লিখি যাম, ঠিক আছে? এতিয়া এইকেইটাৰ আমি যদি কোনটো স্থান চাম? শতকৰ স্থানটো চাম, কাৰণ ইয়াতে তিনিটা অংক আছে, হয়নে? ইয়াতে কিমান আছে শতকৰ স্থানত? ইয়াতে কিমান আছে শতকৰ স্থানত? 2, ইয়াতে 4, ইয়াতে 4, ইয়াতে আছে 7। এতিয়া আমি জানো 2, 4 কৈ 7 থকাটো কি হয়? ডাঙৰ। আটাইতকৈ ডাঙৰ কোনটো হ'ব? 724 থকাটো আটাইতকৈ ডাঙৰ হ'ব, ঠিক আছে? এতিয়া এইটো হৈ গ'ল। এবাৰ ৰৈ গ'ল এই তিনিটা। এই তিনিটাৰ চোৱা, ইয়াতে আছে 2, ইয়াতে 4, ইয়াতে 4। যদিওটো আমি জানো 4 ডাঙৰ, হয়নে? ডাঙৰ হলে আমি কি কৰি চাম? দশকৰ ঘৰৰ স্থানটো চাম। ইয়াতে 7 আছে, ইয়াতে 2 আছে। 7 ডাঙৰ নে 2 ডাঙৰ? 7 টো ডাঙৰ। অৰ্থাৎ দ্বিতীয় সৰ্বাধিক সংখ্যাটো কোনটো হ'ব? 472 হ'ব। দ্বিতীয় এইকেইটাৰ ভিতৰত দ্বিতীয় সৰ্বাধিক সংখ্যা মানে কি? দ্বিতীয় ডাঙৰ সংখ্যাটো সুধিছে।
আটাইতকৈ ডাঙৰ পালো আমি 724 তাৰ পিছত পালো 472 গতিকে এইটো কেই নম্বৰ স্থানত আছে এইটো কেই নম্বৰ স্থানত আছে দ্বিতীয় স্থানত 2 নম্বৰ স্থানত হয়নে গতিকে এই 472 টো ক'ত আছে অপচন সি ত আছে গতিকে অপচন নম্বৰ সি টো এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ হৈছে 23 কোৱেশ্চনটো কি আছিল চোৱা ধুনীয়াকৈ চাবা এনেকুৱা কোৱেশ্চন তোমালোকৰ অহাৰ চান্স আছে পৰীক্ষাত চাবা which number should come between 3450 and 3480 in ascending order আৰু আমাৰ কি কৈছে চোৱা 3450 আৰু 3480 ৰ মাজত ঊৰ্ধ্বক্ৰমত কোনটো সংখ্যা থাকিব পাৰে এইকেইটাত কি থাকিব পাৰে ঊৰ্ধ্বক্ৰমত কোনটো সংখ্যা থাকিব পাৰে আমাক সুধিছে ঊৰ্ধ্বক্ৰম মানে কি আছিল ঊৰ্ধ্বক্ৰম মানে কি আছিল সৰুৰ পৰা ডাঙৰলৈকে গতিকে চাবা 3400 কিমান আছে 50 আৰু 3480 কি সুধিছে মাজত বুলি কৈছে হয়নে মাজত 3480 এতিয়া আমাৰ কি কৈছিল ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈকে কি হ'ব এফালে সৰু বিলাক হ'ব এফালে ক্ৰমান্বয়ে ডাঙৰ বিলাক হৈ যাব গতিকে এইটো সৰু হয় নে নহয় এই যেটো এই দুটা দিয়া আছে এই দুটাৰ ভিতৰত সৰু কোনটো এইটো সৰু এখানে একটু আমি এইটো সাইডত লিখি ললো এই দুটাৰ মাজত খুলিছে কাৰণে এটা আমি কি কৰিলো আছেডাল টানি ললো বুজি পালা না আৰু এটা কিমান দিছে 3480 অৰ্থাৎ 3450 আৰু 3480 ৰ মাজৰ যোনটো ঊৰ্ধ্বক্ৰমত খজালে মাজৰ সংখ্যা কোনটো হ'ব সেয়া আমাক উলিয়াবৰ কাৰণে কৈছে এটা চাবা ফাৰ্ষ্টত আমাক কিমান দিছে 3420 হলে ক'ত হ'ব ইয়াতে হ'ব হয়নে 3420 ক'ত হ'ব এইফালে হ'ব কাৰণ 3450 কৈ 3420 টো কি হয় সৰু আৰু আমাক কি দিছিল ঊৰ্ধ্বক্ৰমত দিছিল সৰুৰ পৰা ডাঙৰলৈকে সেইকাৰণে 3420 টো ক'ত হ'ব ইয়াতে হ'ব মানে কি এইটো কাৰেক্ট নহল নেক্সট দিয়া আছে 3490 90 হলে কি হ'ব 3480 কৈ ডাঙৰ হ'ব হয়নে ডাঙৰ হলে 3490 ক'ত হ'ব ইয়াতে হ'ব 3490 এইটো অপচনৰ কাৰেক্ট হ'ব জানো নহয় কাৰণ আমাক এই দুটাৰ মাজৰ সুধিছিল হয় না নহয় ওতে এইটো অপচন আমাৰ কাৰেক্ট নহল নেক্সট দিয়া আছে চাবা 3475 এটা ধৰা 3475 হলে 50 কৈ ডাঙৰ হ'ব 50 কৈ 75 ডাঙৰ হয় আৰু 3480 কৈ কি হয় সৰু 3400 কি হ'ব 75 ঠিক আছে এইটো অপচন কি হ'ব আমাৰ কাৰেক্ট হল কাৰণ 3450 আৰু 3480 ৰ মাজৰ সংখ্যাটো হৈছে 3475 গতিকে অপচন নম্বৰ কোনটো হ'ব সি টো কাৰেক্ট হ'ব ডি টো কাৰেক্ট নহয় কিয় নহয় চোৱা 3500 দিছে 3500 দিলে ক'ত হ'ব 3000 যদি 500 দিছে যেহেতু ইয়াতে হ'ব হয় নে নহয় ঊৰ্ধ্বক্ৰমত খজালে ইয়াতে হ'ব না নাই হ'ব গতিকে অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হল তো সহজ নে টান সহজ কেৱল কি কৰিব লাগিব ধুনীয়াকৈ মনোযোগেৰে চাবলে লাগিব নাই ঠিক আছে এতিয়া আমি নেক্সট চাম চাবা কোৱেশ্চন নম্বৰ 24 question to কি আছিল চোৱা arrange the numbers 908 890 809 and 980 in descending order কি কৈছে চোৱা 908 890 809 আৰু 980 এই সংখ্যাবোৰ আমাক কি দিছে অৰ্ধক্ৰমত কি কৰিব দিছে সজাবলে দিছে অৰ্ধক্ৰম মানে কি আছিল অৰ্ধক্ৰম মানে কি হয় ডাঙৰৰ পৰা আমাক কি কৰিছে সৰুলৈকে সজাবলে দিছে পৰীক্ষা তেনেকে নিদি ডাঙৰৰ পৰা সৰুলৈকে সজাব ডাইৰেক্টলি লিখি দিব পাৰে ঠিক আছে গতিকে ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগিলে আমি কি চাম ফাৰ্স্ট নিয়মটো কি আছিল যে প্ৰত্যেকটো সংখ্যাই সমান সংখ্যক ডিজিট আছে নে নাই প্ৰত্যেকটো সংখ্যাৰ সমান সংখ্যক ডিজিট আছে নে নাই আছে কিহৰ কাৰণে আছে কাৰণ প্ৰত্যেকটো কেইটাকৈ আছে তিনিটাকৈ অংক আছে অৰ্থাৎ প্ৰত্যেকটো সংখ্যা কি হয় তিনিটা অংক বিশিষ্ট সংখ্যা ঠিক আছে গতিকে ইয়াৰ আমি কি কৰিম অৰ্ধক্ৰমত খজালে ডাঙৰৰ পৰা সৰুলৈকে এতিয়া চাবা ডাঙৰৰ পৰা সৰুলৈকে যদি খজাব লাগে চোৱা আমি শতকৰ স্থানটো চাম 9 আছে 8 আছে 8 আছে 9 আছে আমি জানো অৰ্ধক্ৰমত হলে কি হয় ডাঙৰৰ পৰা কি হয় সৰুলৈকে আছিল গতিকে 9 ডাঙৰ নে 8 ডাঙৰ 9 ডাঙৰ 9 ক'ত আছে ইয়াতেও আছে ঠিক আছে গতিকে এই দুটা সংখ্যা আমি কি কৰিম প্ৰথমতে আমি ধুনীয়াকৈ চাম যেহেতু চোৱা শতকৰ ঘৰৰ স্থানটো কি আছে একে আছে 9 9 আছে এবাৰ আমি কোনটো চাম দশকৰ ঘৰৰ অংকটো চাম দশকৰ ঘৰত ইয়াতে কিমান আছে 0 ইয়াতে কিমান আছে 8 0 ডাঙৰ নে 8 ডাঙৰ 8 ডাঙৰ অৰ্থাৎ 980 টো কি হ'ব আটাইতকৈ ডাঙৰ হ'ব
980 ক'ত আছে এইটো আছে জানো না এইটো অপচন নহল এইটো আছে জানো না এইটো অপচনো নহব ঠিক আছে এটা ফাৰ্স্ট হৈ গল 980 এতিয়া আমি নেক্সট চাবা ইয়াতে 8 আছে ইয়াতে 8 ইয়াতে কিমান আছে 9 আছে আৰু এইটো ডাঙৰ হ'ব নে নাই হ'ব এটা 908 হ'ব নেক্সট 908 আছে জানো ইয়াতে নাই গতিকে এইটো অপচনে আমাৰ কাৰেক্ট আনসাৰ হ'ব তো বাকি দুটা আৰু আমি কৰিছো আৰু কোনো প্ৰয়োজন নাই ঠিক আছে কাৰণ পৰীক্ষাত কি হ'ব একেবাৰে কম সময় পাম আমি কম সময় পালে যদি গুটেকেইটা গুটে কৰি থাকা হেকলৈকে তেতিয়া হলে কি হ'ব তোমালোকৰ টাইম যেটো মেনেজমেন্টটো নহব ঠিক আছে এনেকে কৰিলে তোমাৰ কি হ'ব অলপমান কৰাৰ পিছতে আনসাৰটো তোমালোকে গম পাই যাবা যে কোনটো অপচন কাৰেক্ট হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম Question number was 25. Question to here sile saba. Which pair is not in ascending order? Or তলৰ গুণটো জোৰ ঊৰ্ধ্বক্ৰমত খজোৱা হোৱা নাই। ঊৰ্ধ্বক্ৰম মানে কি আছিলে? সৰুৰ পৰা ডাঙৰলৈকে। অৰ্থাৎ ইয়াতে জোৰ মানে কি দুটা সংখ্যা দিছে। হয় জানো দুটা হলে কি হয় এক জোৰ হয় নে নহয়? গতিকে সংখ্যাৰ জোৰ ঊৰ্ধ্বক্ৰমত খজোৱা হোৱা নাই। এতিয়া চাবা ঊৰ্ধ্বক্ৰমত খজোৱা হোৱা নাই খুদিছে এইটো চোৱা পৰীক্ষাত ধুনিয়াকৈ প্ৰশ্নটো কি দিছে ধুনিয়াকৈ মনোযোগেৰে চাব লাগিব কোৱেশ্চনটো চাবা দেখা দিছে যেন লাগিলে আমাক কি দিছে যে ইয়াৰে কোনটো জোৰ ঊৰ্ধ্বক্ৰমত খজোৱা হোৱা নাই অৰ্থাৎ কি আছে তিনিটা জোৰ কি আছে ঊৰ্ধ্বক্ৰমত খজোৱা আছে এটা জোৰ ঊৰ্ধ্বক্ৰমত নাই সেই ঊৰ্ধ্বক্ৰমত নথকাটো আমি বিচাৰিব লাগে হ'ব ঠিক আছে এতিয়া চাবা এই যে এটা সৰু হয় না 182 কে 100 সৰুটো 128 টো সৰু হয় না নহয় 182 কৈ 128 সৰু হয় না নহয় হয় এই ঊৰ্ধ্বক্ৰম আছে না নাই আছে সৰুৰ পৰা ডাঙৰলৈকে আছে ঠিক আছে এটি অপচন আমাৰ নহয় নেক্সট আছে 245 আৰু 254 245 কৈ 254 টো কি হয় আমাৰ ডাঙৰ হয় ডাঙৰ হলে এটো কি আছে ঊৰ্ধ্বক্ৰমত আছে যদি এইটো অপচন আমাৰ নহব কাৰণ কি হৈছিল তলৰ কোনটো জোৰ ঊৰ্ধ্বক্ৰমত খজোৱা হোৱা নাই খুদিছিল ঠিক আছে নেক্সট চাবা এৰে 409 আছে আৰু 490 আছে 409 কৈ 490 টো কি হয় ডাঙৰ হয় যেটো ডাঙৰ হয় এটো ঊৰ্ধ্বক্ৰমত আছে না নাই আছে কিন্তু চাবা এই 376 এটো 367 376 কৈ 367 টো কি হয় সৰু হয় হয় না সৰু হয় বা আমি শতকৰ স্থানটো চাই কব ইয়াত 3 আছে ইয়াত 3 ইয়াত 4 আছে ইয়াত 6 দা 7 কৈ 6 টো কি হয় সৰু অৰ্থাৎ প্ৰথমতে ডাঙৰ তাৰ পিছত সৰু ডাঙৰৰ পৰা সৰুলৈকে থাকিলে কি হয় এটো কি হয় অধক্ৰম অৰ্থাৎ এটো ঊৰ্ধ্বক্ৰমত খজোৱা নাই এটো কি আছে অধক্ৰমত আছে গতিকে অপচন নম্বৰ সি টো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এনেকৈ তোমালোকে কি কৰিব লাগিব আনসাৰ বিলাক উলিয়াবলে লাগিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ হৈছে 26 so a number is greater than 699 but smaller than 710 which option can be that number অৰ্থাৎ এটা আমাক কি কৈছে চোৱা এটা সংখ্যা 699 কৈ ডাঙৰ এটা সংখ্যা কি হয় 699 কৈ কি হয় ডাঙৰ হয় কিন্তু 710 কৈ সৰু 699 কৈ ডাঙৰ 710 কৈ সৰু তলৰ কোনটো সেই সংখ্যাটো হ'ব পাৰে অৰ্থাৎ 699 কৈ ডাঙৰ আৰু 710 কৈ সৰু সংখ্যাটো আমাক বিচাৰি উলিয়াবৰ কাৰণে কৈছে ঠিক আছে গতিকে চাবা 699 আৰু 700 অৰ্থাৎ 699 কৈ ডাঙৰ 710 কৈ সৰু সৰু হলে কি হ'ব এই দুটা সংখ্যাৰ কি হ'ব আমাৰ মাজত থকা সংখ্যাটো হ'ব হয়নে এতিয়া চাবা 698 হলে ক'ত হ'ব ইয়াতে হ'ব হয়নে কাৰণ 698 পিছত কি পাও 699 আমি পাও তে ইয়াৰে মাজৰ সংখ্যাটো হ'ব জানো নহয় গতিকে এইটো অপচন নহল নেক্সট 710 710 টো 710 টো সৰু বুলি কৈছে 710 টো কি বুলি কৈছে সৰু অতে 710 টো যদি সৰু হয় 710 টো লিখিব পাৰিম জানো আমি নোৱাৰো এইটো অপচনো কাৰেক্ট নহব দুই নম্বৰটো চাও 715 দিছে 715 দিলে ক'ত হ'ব 710 ৰ পিছত হ'ব হয়নে 715 দিলে কি হ'ব 710 ৰ পিছত হ'ব ইয়াতে হ'ব 715 ওদে এইটো অপচন হ'ব জানো নহয় কিন্তু চোৱা যেটো 705 দিয়া আছে 705 টো কি হয় চোৱা 699 পিছত কি পাও 700 700 পিছত 701 702 703 704 705 ওদিকে 700 বছৰ পিছত আমি 700 কি পাও 10 আমি পাও ঠিক আছে ওদে কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰে
সি বুজি পাইছে নে নাই সহজ নে টান সহজ গতিকে অপচন নম্বৰ সি টো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি কি চাম ইয়াৰে পিছৰ কোৱেশ্চনটো অৰ্থাৎ কোৱেশ্চন নম্বৰ হৈছে 27 কোৱেশ্চনটো কি আছিল চাবা if 8 15 23 31 and 42 are arranged in descending order which number will be third অৰ্থাৎ 8 15 23 31 আৰু 42 সংখ্যাবোৰ যদি আমি কি কৰো অৰ্ধক্ৰমত খজাও কি ক্ৰমত অৰ্ধক্ৰমত খজাও অৰ্ধক্ৰমত খজালে তৃতীয় স্থানত কোনটো সংখ্যা থাকিব অৰ্ধক্ৰম মানে কি আছিল এতিয়া অৰ্ধক্ৰম মানে কি আছিল ডাঙৰৰ পৰা সৰুলৈকে অৰ্থাৎ যদি আমি সেই সংখ্যাকেইটা ডাঙৰৰ পৰা সৰুলৈকে খজাও 3 নম্বৰ স্থানত কোনটো সংখ্যা বহিব আমাক সুধিছে এতিয়া চাবা ফাৰ্স্ট নিয়মটো আমাৰ কি আছিল প্ৰত্যেকটো সংখ্যাতে সমান সংখ্যক ডিজিট আছে না আমি চাব লাগে এটা বাহিৰে চোৱা ইয়াতে দুটা ডিজিট ইয়াতে দুটা ইয়াতে দুটা ইয়াতে দুটা হয়নে কিমান টাকৈ ডিজিট আছে দুটাকৈ ডিজিট আছে কিন্তু আধত কেইটা ডিজিট আছে এটা হয়নে গতিকে অৰ্ধক্ৰম মানে কি আছিল ডাঙৰৰ পৰা সৰুলৈকে আছিল এইটো আমি চাব নালাগে বাকি কেইটা আমি চাও প্ৰথমতে ইয়াতে 1 আছে ইয়াতে 2 ইয়াতে 3 ইয়াতে 4 1 2 3 4 বলে ডাঙৰ কোনটো 4 ডাঙৰ ডাঙৰ অৰ্থাৎ 42 সংখ্যাটো কি হ'ব ডাঙৰ হ'ব ইয়াতে কিমান হৈ গল 42 কিয় কাৰণে ডাঙৰটো লিখিলো কাৰণ কি দিছে আমাক অৰ্ধক্ৰমত আমাক দিছে ঠিক আছে নেক্সট এইটো যে আমি লিখিলো এটো কি কৰিম এটো এনেকে চিন দি এটা লম ঠিক আছে নেক্সট হৈ গল 15 23 আৰু 21 1 2 আৰু 3 কোনটো ডাঙৰ 3 ঢকাটো গতিকে ইয়াৰ 3 21 হৈ গল নেক্সট কোনটো ডাঙৰ হ'ব ইয়াৰ এই তিনিটাৰ 23 23 গতিকে সোৱাৰ কৰি সোৱাৰ প্ৰয়োজন নাই কাৰণ কি হৈছে অৰ্ধক্ৰমত খজালে তৃতীয় স্থানত এটো কিমান নম্বৰ স্থানত আছে এটো 3 নম্বৰ স্থানত হয়নে গতে 23 আছে না অপচনত কোনটো অপচন আছে অপচন নম্বৰ সি আছে গতিকে এই ইকুৱেশনটোৰ অপচন নম্বৰ সি টো কারেক্ট आंसर হ'ব ঠিক আছে 23 কারেক্ট आंसर হ'ব এটা নেক্সট ওয়ান কোয়েশ্চন নম্বৰ 28 কোয়েশ্চনটো কি আছিল চোৱা which is the correct ascending order of 4 40 14 104 and 41 আৰু আমাৰ কি কৈছে 4 40 14 104 আৰু 41 ৰ সঠিক ঊৰ্ধ্বক্ৰম কোনটো সুধিছে কি হৈছে সঠিক ঊৰ্ধ্বক্ৰম মানে কি আছিল সৰুৰ পৰা ডাঙৰলৈকে ঠিক আছে ফাৰ্স্ট নিয়মটো সদায় ফলো কৰিব লাগে যে প্ৰত্যেকটো সংখ্যাতে সমান সংখ্যক ডিজিট আছে নে নাই আছে নেকি সমান সংখ্যক ডিজিট ইয়াতে এটা ডিজিট আছে ইয়াতে দুটা ইয়াতে তিনিটা ইয়াতে দুটা সৰুৰ পৰা ডাঙৰলৈকে হলে কি হয় কম সংখ্যক ডিজিট থকাটো কি হ'ব আটাইতকৈ সৰু সংখ্যা হ'ব কম সংখ্যক ডিজিট ক'ত আছে 4 আছে গতি আৰম্ভণিত কি হ'ব 4 হ'ব আৰম্ভণিত 4 তিনিটা অপচনত আছে নে এইটো অপচনত যেটো না এইটো আমি কাটি দিলো ঠিক আছে নেক্সট হৈ গল এইকেইটা ইয়াতে এবাৰ চোৱা দুটা ডিজিট থকাটো চোৱা কাৰণ তিনিটা ডিজিট থকালে কি হ'ব দুটা ডিজিট কৈ কি হ'ব এইটো সংখ্যা ডাঙৰ হ'ব ইয়াতে চোৱা কিমান আছে 4 আছে 1 আছে 4 আছে 104 টো কি আছে না গম পালা নহয় কাৰণ কি আছে 104 কি আছে তিনিটা ডিজিট আছে তিনিটা ডিজিট থকাৰ কাৰণে 104 টো আমি এতিয়া নাচাও তে 4 1 আৰু 4 ৰ ভিতৰত ডাঙৰ কোনটো 4 থকাটো ডাঙৰ কিন্তু 4 কেইটা স্থানত আছে ইয়াতেও 4 আছে ইয়াতেও 4 আছে গতিকে আমি কোনটো স্থান চাম এককৰ স্থানটো আমি চাম ইয়াতে 0 আছে ইয়াতে 1 আছে 0 ডাঙৰ নে 1 ডাঙৰ 1 ডাঙৰ কিন্তু আমাক ঊৰ্ধ্বক্ৰমত দিছে সৰুৰ পৰা কি দিছে ডাঙৰলৈকে দিছে হয়নে সৰুৰ পৰা ডাঙৰলৈকে দিলে কোনটো লিখিম আমি 42 লিখিম মানে 440 হয় না কাৰণ 4 পালো তাৰ পিছত চোৱা 14 টো আমি পাই গলো 14 ৰ পিছত কি হ'ব 42 হ'ব ঠিক আছে প্ৰথমতে হৈ গল 4 তাৰ পিছত 14 কৰিছে চোৱা ইয়াতে 14 আছে জানো এই অপচনত নাই এটো কাটি দিলু 4 ৰ পিছত ডাঙৰ কোনটো হল 14 ৰ পিছত কি হ'ব 40 হ'ব 4 14 40 so 4 14 41 আছে ইয়াতে এইটো অপচন কি হ'ব নহয় গতে 4 তাৰ পিছত কি হল 14 তাৰ পিছত কিমান হ'ব 40 ঠিক আছে তাৰ পিছত কি হ'ব 41 হ'ব তাৰ পিছত 104 গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ এ টো কাৰেক্ট आंसर হ'ব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 29 কোৱেশ্চনটো চাবা কোৱেশ্চনটো কি দিয়া আছিল
Which number is immediately greater than 358? আৰু 358তকৈ ঠিক পিছৰ ডাঙৰ সংখ্যা তলৰ কোনটো? 358তকৈ ঠিক পিছৰ ডাঙৰ সংখ্যা অৰ্থাৎ 358ৰ ঠিক পিছৰ ডাঙৰ সংখ্যা হলে কিমান হ'ব? 358ৰ পিছত কি সংখ্যা আছে সেইটো লিখিব লাগিব, হয়নে? তে চাবা 348 টো হলে ক'ত হ'ব? 348 টো হলে ইয়াতে হ'ব, হয়নে? কাৰণ 348 সংখ্যাটো কি হয়? 358তকৈ কি হয়? সৰু হয়। গতিকে এইটো অপচন হ'ব জানো? এইটো নহল। 357 হলে ক'ত হ'ব? 358তকৈ সৰু 357, হয় না সৰু? হয়, গতিকে 357 টো ক'ত হ'ব? ইয়াতে হ'ব। এইটো অপচনো নহল। নেক্সট ওয়ান 359 হলে কি হ'ব? 358 কি হ'ব? পিছত হ'ব 359। আৰু চোৱা শেষত কিমান আছে? 368। 368 ক'ত হ'ব? 359তকৈ ডাঙৰ হ'ব, হয় না? 300 কিমান হ'ব? 68। এনে কোৱেশ্চনত আমাক কি সুধিছিল যে 358তকৈ ঠিক পিছৰ ডাঙৰ সংখ্যা। 358ৰ পিছত কোনটো আছে? 359 আছে। 359 থকাটো কাৰেক্ট হ'ব অপচন নম্বৰ সি। কোৱেশ্চন বিলাক সহজ না টান? সহজ। কি কৰিব লাগিব? এবাৰ অলপ ভালদৰে মনোযোগেৰে তোমালোকে চাবলে লাগিব। আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব। পৰীক্ষাত আহিলে পাৰিব নে নাই? নেক্সট চাবা কোৱেশ্চন নম্বৰ 30। কোৱেশ্চনটো কি আছিল চোৱা। 4 numbers are arranged in descending order: 936, 863, 836, 638. Which number is the smallest? অৰ্থাৎ চাৰিটা সংখ্যা কি কৰা আছে? অৰ্ধক্ৰমত খজোৱা আছে। অৰ্ধক্ৰম মানে কি আছিলে? অৰ্ধক্ৰম মানে কি আছিলে? ডাঙৰৰ পৰা সৰুলৈকে খজোৱা আছে, হয়নে? চোৱাচোন এইকেইটা সংখ্যা কি আছে? ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰুলৈকে সজাই থোৱা আছে। চোৱাচোন সংখ্যা কেইটা? 936, 863, 837, 638। সংখ্যা কেইটা কি আছে? ডাঙৰৰ পৰা সৰুলৈকে আমাক সজাই দিয়া আছে। এতিয়া চাবা আটাইতকৈ সৰু সংখ্যাটো কোনটো? সৰুটো হলে কি হ'ব? অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈকে। অৰ্ধক্ৰমত কি আছিল? ডাঙৰৰ পৰা কি আছিলে? সৰুলৈকে আছিল। যেহেতু ডাঙৰৰ পৰা সৰুলৈকে আছে, এই ডাঙৰৰ পৰা সৰুলৈকে হলে শেষত থকাটো হ'ব। শেষত কোনটো আছে? 638। সেইটো কি হ'ব? আটাইতকৈ সৰু সংখ্যা হ'ব। কাৰণ অৰ্ধক্ৰমত আছে, ডাঙৰৰ পৰা কি আছে? ক্ৰমান্বয়ে সৰুলৈকে আছে। আৰু শেষত যিটো সংখ্যা থাকিব, শেষত কোনটো আছে? 638। এই সংখ্যাটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। হ'ব 638 ক'ত আছে? অপচন নম্বৰ ডিত আছে। এইটো অপচন কাৰেক্ট। এতিয়া আমি নেক্সট কুৱেশ্চনটো চাম। কুৱেশ্চন নম্বৰ 31। কুৱেশ্চনটো কি আছিলে চাবা। কুৱেশ্চনটো কি আছিলে? Which is the correct ascending order of 3, 30, 13, 103 and 31? অৰ্থাৎ 3, 30, 13, 103 আৰু 31ৰ সঠিক ঊৰ্ধ্বক্ৰম